ভোটদানৰ পৰা কিয় বিৰত থাকিল লখিমপুৰৰ একাংশ ৰাইজ? যে আমাৰ গাঁওখনত সব উন্নতি কৰি দিম, এখন দলং নিদিলে, এখন ফিল্ডত অহা টকাখিনি কোলাই গ'ল। লখিমপুৰৰ ধলপুৰৰ গণ কদলনি ৰাইজে বৰ্জন কৰিলে লোকসভা নিৰ্বাচনৰ ভোট। লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত স্থানীয় বিধায়কৰ ওপৰত ক্ষোভিত ৰাইজে বিৰত থাকিল ভোটদানৰ পৰা। তেজপুৰ লোকসভা সমষ্টিৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ গণ কদলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং নিদানচোৱা ৱাৰ্ডৰ গণ কদলনি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰৰ ৰাইজে বৰ্জন কৰিলে লোকসভা নিৰ্বাচনৰ ভোট। বিহপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই ভুৱা আশ্বাস দি ৰাইজক ৰামঠগন দিয়াৰ অভিযোগতেই বৰ্জন কৰিলে স্থানীয় ৰাইজে ভোট। যে আমাৰ গাঁওখনত সব উন্নতি কৰি দিম, এখন দলং নিদিলে, এখন ফিল্ডত অহা টকাখিনি কোলাই গ'ল, পুখুৰীলৈ অহা টকাখিনি কোলাই গ'ল, ৰাস্তালৈ অহা টকাখিনি কোলাই গ'ল। সেইটো আমাৰ তদন্ত লাগে আমাক, সেইকাৰণে আমি আজি ভোট দিবলৈ আমি যোৱা নহ'ব। আমাৰ যিমান টকা পালে কল্পনা সিংহাই আত্মসাৎ কৰিলে, কোনো 1 টকা পইচা কাম সম্পূৰ্ণ কৰি ৰাইজক শান্তি নিদিলে। কি হৈছে মানে এই ৰাস্তাটো এনে জয় জড়িত, আপোনালোকে আৰু অকণমান আগত গৈ চাই আহক, ইমান গাঁত এতিয়াই আৰু ৰাইজ আহিব নোৱাৰে, বোকা ল'ৰা-ছোৱালী আহিব নোৱাৰে। চাইকেল আজি এখন আমি ল'ব ভোট নোৱাৰে। বৰ্জন কৰিবলগীয়া কাৰণটো কি হৈছে, আমাৰ MLA ছাৰ ইয়াত আহিছিলে, তেখেতে অহা টাইমত তেখেতে আমাক হৰি মন্দিৰত প্ৰতিশ্ৰুতি দিছিলে যে বহাগ বিহুৰ আগে আগে ৰাস্তা হৈ যাব, তোমালোকে কোনো চিন্তা নকৰিবা। তেখেতে আজিলৈকে আমাৰ ৰাস্তা বুলি বহাগ বিহু আগত নিদিয়াৰ কাৰণে আমি তেখেতে কোৱা আছিলে যে আমি ভোট বৰ্জন কৰিম ভোটৰ টাইমত, সেই তাৰ কাৰণে আমি ভোট বৰ্জন কৰা হৈছে। আজি আজি আমাৰ যেতিয়ালৈকে আমাৰ নিৰাশ্ৰয় গাঁৱত কোনো অনুষ্ঠান, ৰাস্তা পদূলি, মাথাউৰি, দলং কিছু হোৱা নাই। সেইটো কাৰণ কৰিব লাগে আমি ভোট বৰ্জন কৰিছোঁ। আজিলৈও সেই দলং নাই, ৰাস্তা নাই, আৰু স্কুলৰ যিখিনি আহিছে পা পইচা এইবিলাকো কোনো কাম নহ'ল। আমি ভিতৰৰ গাঁও হ'লেও কিন্তু বেলেগত ৰাইজৰ উন্নয়নমূলক কাম একো হোৱা নাই। যিবিলাক অনুদান আহে, আমি অনুদান কোনো প্ৰেচিডেণ্ট কি মেম্বাৰ কি কোনো ফালৰ পৰা আমি খবৰে নাপালোঁ। ৰাস্তাৰ পৰা যাব নোৱাৰিব, স্কুল যাম বুলি ক'লে ল'ৰা ছোৱালীয়ে কান্দে, কেনেকে যাম এনেকুৱা ৰাস্তা, ইমান বোকা জোতা হাতত লৈ যাব লাগে। আজিলৈকে MLA যিখন গাঁও আছে সেইডোখৰতে মাথাউৰিটো নাই, আগফালেও মাথাউৰি আছে, পিছফালেও মাথাউৰি আছে, কিন্তু আমাৰ যিখিনি মাথাউৰি আছে মাথাউৰি হ'ব লাগে। আমি পঞ্চায়তত যেতিয়া ধৰ্ণা দিছিলোঁ দিওঁতে তেতিয়া আমাৰ ধলপুৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া অনিল বৰা আহিছে, থানাৰ পুলিচ আৰু আপোনাৰ আমাৰ DC বাইদেউ আহিছিলে, আহি পেলাই প্ৰতিশ্ৰুতি কৰি গৈছিলে যে নিৰাঞ্চয় এই ৰাস্তাটো ক্লিয়াৰ আমি দিম বুলি। আৰু তোমালোকে এই ৰাস্তাটো গণকলনি তিনিআলিৰ পৰা নিৰাঞ্চয় নদী কিনাৰলৈকে, ধনাপিছৰ নদী কিনাৰলৈকে তোমালোকে পিছ হ'ব। আজিলৈকে আমি কোনো ফলাফল নাপালোঁ। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।